ওদালগুৰি জিলাৰ আগশাৰীৰ একমাত্ৰ শিক্ষানুষ্ঠান খৈৰাবাৰী মহাবিদ্যালয়ত আবতৰীয়া দীপাৱলী উদযাপন। খৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ছাত্ৰ-ছাত্ৰীসকলে পালন কৰিলে আবতৰীয়া দীপাৱলী। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাত বিনা প্ৰতিদ্বন্দ্বিতাই 10টা বিভিন্ন পদত বিজয়ী ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে বিজয়ী ছাত্ৰ-ছাত্ৰীসকল। মহাবিদ্যালয়খনত পোনপ্ৰথমবাৰৰ বাবে মহিলা সাধাৰণ সম্পাদিকা পদত অধিষ্ঠিত হোৱাত এক আনন্দৰ বন্যা বয় মহাবিদ্যালয়খনত। ছাত্ৰ একতা সভাত বিনা প্ৰতিদ্বন্দ্বিতাই বিজয়ী হয় প্ৰতিগৰাকী প্ৰাৰ্থীয়ে মহাবিদ্যালয়খনৰ উন্নয়নৰ দিশত কাম কৰাৰ বাবে আগ্ৰহী প্ৰকাশ কৰা দেখা পোৱা যায়। আনহাতে প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক কুস্মা আদৰণি জনায় মহাবিদ্যালয় কৰ্তৃপক্ষই। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AIN লাইভ। First woman hisabe moi mane GS portot paisu, so not only first woman je muk students support korise emotionally hok mentally hok muk bahut khetote support korise agor porai mane moi first semester or porai sobor porai moi morom to paisu blessings moi paisu tar karone mur bahut bhal lagise বহুত প্ৰি প্ল্যান কৰি থৈছো আমাৰ কলেজৰ বহুত পেণ্ডিং কাম চলি আছে যে আমাৰ গাৰ্লছ হোষ্টেল হেতু মানে আমাৰ কন্টিনিউ নহয় এতিয়া তাৰ কাৰণে যেনিবা এইটো কন্টিনিউ কৰিব লাগে হেতু মই অলপমান ৰিকুৱেষ্ট আৰু হেতু নহয় আৰু বহুত কাম কৰিবলগীয়া আছে হেতু মই কৰিম বুলি ভাবিছো আৰু যেনিবা কলেজৰ ইন্টিগ্ৰিটি ভৱিষ্যতত যেহেতু ভৱিষ্যতত পৰিকল্পনা কৰিম আৰু যি আমাৰ ইউনিভাৰ্চিটিত যদি কিবা খেল অনুষ্ঠিত হয় সেই খেলসমূহত আমাৰ ল'ৰা ছোৱালীখিনি লৈ যাম ষ্টুডেণ্টখিনিক যাতে আমি আমাৰ কলেজৰ এটা পৰিচয় দাঙি ধৰিব পাৰোঁ তাৰে আমি পৰিকল্পনা কৰিছোঁ আৰু আমাৰ কলেজৰ যাতে কিবা এই যেনে ইনডোৰ আৰু আউটডোৰ গেমবিলাক আমি খেলিবলৈ যত্ন কৰিম আৰু ল'ৰা ছোৱালীখিনিক আগুৱাই লৈ যাম খেলৰ ফালৰ পৰা। ধন্যবাদ। নমস্কাৰ জনাইছোঁ। আমাৰ অনাগত দিনবোৰত হৈ যোৱা ধৰণে এইবাৰ খৈৰাবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ এই সাধাৰণ নিৰ্বাচন আমাৰ 6 তাৰিখে নটিফিকেশ্যন হৈছিল আৰু আজি 10 তাৰিখ নৱেম্বৰ 1টা বজালৈকে নমিনেশ্যন ছাবমিশ্যন আছিলে। তাৰপিছত আমাৰ 1টা বজাত স্ক্ৰুটিনি আছিলে। তো আমি স্ক্ৰুটিনি কৰি আজি দেখিলোঁ কি আমাৰ যিটো 10টা পৰ্টফলিঅ'ৰ কাৰণে আমি নিৰ্বাচন পাতিব বিচাৰিছিলোঁ কিন্তু আমি অপজিশ্যন বা বিৰোধী এনেকুৱা পাৰ্টি বা বিৰোধী ব্যক্তি কেণ্ডিডেট আমি দেখা নাপালোঁ। সেইকাৰণে আমি যিখিনি নমিনেশ্যন ফিল আপ কৰিছে বা ছাবমিট কৰিছে তেখেতসকলকে আমি আনকণ্টেষ্ট উইনাৰ বুলি ঘোষণা কৰিছোঁ। আজি আমাৰ যি নিৰ্বাচন এই নিৰ্বাচন অহা 14 তাৰিখ হ'বলগীয়া আছিলে কিন্তু আজিয়ে আমি ফলাফল দিবলগীয়া বাধ্য হ'ল কাৰণ যিহেতু যিবিলাক কেণ্ডিডেট পৰ্টফলিঅ' এগেইনষ্টত নিজৰ নমিনেশ্যন ছাবমিট কৰিছিলে তেখেতসকলৰ এগেইনষ্টত কোনো প্ৰাৰ্থী আমি দেখা নাপালোঁ। তো আজিয়ে আমি ঘোষণা কৰিলোঁ। আমাৰ 10টা পৰ্টফলিঅ' আছে গোটেইকেইটাতে আমাৰ আনকণ্টেষ্ট ওলাই গৈছে। এনেকুৱা ঘটনা প্ৰথম নেকি? আগতো হৈছে আমি যেতিয়া হ'লেও মানে গোটেইকেইটা পদ নাই আনকণ্টেষ্ট আগতো হৈছে এনেকুৱা এবাৰ না দুবাৰ এনেকুৱা আগতো হৈছে আনকণ্টেষ্ট মানে লেডিজ ফাৰ্ষ্ট এইটো আমি মানিব লাগিব বা সাধাৰণ সম্পাদিকা হিচাপে আমি লেডিজ বা মহিলা এগৰাকী পাবলৈ সক্ষম হৈছে এইটো আমি ভাগ্যৱান বুলিও ভাবিছোঁ। আগবাঢ়ি আহিছে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।